ভালকে পৰীক্ষা দি অহাৰ পিছতো উদ্বিগ্নতা থাকিবই, কিন্তু এই উদ্বিগ্নতা যেতিয়া আমি ধৰক আমাৰ ৰাইজৰ আমাৰ সমৰ্থন দেখিছোঁ বা যিটো সময়ত আমি যেতিয়া 1 বছৰ 2 বছৰ আমি যদি ফ্লেশ্ববেক কৰোঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংগঠনৰ কাম আমি কৰি আহিছোঁ, আমাৰ যিটো সাংগঠনিক বিস্তাৰ, তাৰ লগে লগে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এপিনে সৰ্বাত্মক উন্নয়ন, যিটো প্ৰধানমন্ত্ৰীয়ে কয় বিকাশ ভি বিৰাসত ভি, আমি উন্নয়নো কৰিছোঁ, তাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ কাৰণে, আমি আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আপোচহীনভাৱে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিমানখিনি কাম কৰিছোঁ, যুৱ প্ৰজন্মৰ ক্ষেত্ৰত হওক, মহিলা সবলীকৰণৰ ক্ষেত্ৰত হওক, উদ্যোগীকৰণৰ ক্ষেত্ৰত হওক, আন্তঃগাঁথনি উন্নতিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে আমি যেতিয়া কামখিনি দেখিছোঁ, আমাৰ অত্যন্ত আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু আমি অত্যন্ত আত্মবিশ্বাসী আৰু ইয়াৰ কোনো সন্দেহ নাই যে ভাৰতীয় জনতা পাৰ্টি আৰু NDA হয়তো এইবাৰ আমি আটাইতকৈ লাৰ্জেষ্ট মেণ্ডেট লৈ অসমৰ সংসদীয় ৰাজনৈতিক ইতিহাসত এইবাৰ এটাকে হায়েষ্ট মেণ্ডেট লৈ পেলাই আমি অহা কাইলৈ ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ চৰকাৰ গঠন হ'ব। আজি এখন ভিডিঅ' কনফাৰেন্স যোগে আপোনালোকে আজি বৈঠক এখন অনুষ্ঠিত কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছিলে, কেনেকুৱা ধৰণৰ বিজেপি যিটো অৰ্গেনাইজেশ্যন বা বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, ইট ইজ এ ভেৰি কণ্টিনিউৱাছ এণ্ড ষ্ট্ৰাকচাৰেল প্ৰচেছ। মই সিদিনাখনো কৈছোঁ, যেতিয়া বিৰোধী দলৰ নেতাই টোপনি খতি মাৰি পেলাই ভোজ ভাত খোৱাত ব্যস্ত, সেই সময়ত আমাৰ সকলো নেতাই গৈ পশ্চিমবংগ ইলেকশ্যনত ব্যস্ত। যোৱা 2 দিন আগত আমি বুথ পৰ্যায়লৈকে নেক্সট আমাৰ চৰকাৰ অহাৰ পিছত আমি কেনেদৰে প্ৰশিক্ষণ কাৰ্য লৈ যাম, চৰকাৰ থাকক, আমাৰ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। আমি প্ৰশিক্ষণৰ ইতিমধ্যে গোটেই ষ্ট্ৰাকচাৰ কমপ্লিট কৰিলোঁ। আজিও মই মাননীয় ৰাজ্যিক সভাপতি মহোদয় ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াৰ লগত বহি পেলাই আমি গোটেইখিনি কমপ্লিট কৰিছোঁ। ট্ৰেইনিঙৰ কথা আলোচনা হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয় ভাবিচিৰ জৰিয়তে মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে আমাৰ কেণ্ডিডেটসকলক, জিলা সভাপতিসকলক গাইডেন্স মাৰ্গদৰ্শন প্ৰদান কৰিছে। গতিকে এইবোৰ আচলতে আমি যে জিকোঁ যে ভাৰতীয় জনতা পাৰ্টিতে যিকোঁ, এইবোৰ ইয়াৰ অন্তৰ্নিহিত কাৰণ। এতিয়া মিডিয়াই আমাৰ ধৰক কংগ্ৰেছ বা বিৰোধী দল যিটো আছে, তেওঁলোকে সদায় ভাবে যে তেওঁলোকে মিডিয়াত বাইট দি, মিডিয়াৰ মই বক্তব্য মই যথেষ্ট শ্ৰদ্ধা কৰোঁ। ছ'চিয়েল মিডিয়া আমাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট, মিডিয়া বা ছ'চিয়েল মিডিয়া, কিন্তু সংগঠন কেৱল মিডিয়াত বাইট দি পেলাই কংগ্ৰেছ বা অন্যান্য দলে ভাবে যে তেওঁলোকে নিৰ্বাচন জিকিব পাৰিব। কিন্তু আমি 31,486 বুথত আমাৰ বুথ কমিটি আছে। ভালকৈ পৰীক্ষা দি অহাৰ পিছতো উদ্বিগ্নতা থাকিবই, কিন্তু এই উদ্বিগ্নতা যেতিয়া আমি ধৰক আমাৰ ৰাইজৰ আমাৰ সমৰ্থন দেখিছোঁ বা যিটো সময়ত আমি যেতিয়া 1 বছৰ 2 বছৰ আমি যদি ফ্লেশ্ববেক কৰোঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংগঠনৰ কাম আমি কৰি আহিছোঁ, আমাৰ যিটো সাংগঠনিক বিস্তাৰ, তাৰ লগে লগে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এপিনে সৰ্বাত্মক উন্নয়ন, যিটো প্ৰধানমন্ত্ৰীয়ে কয় বিকাশ ভি বিৰাসত ভি, আমি উন্নয়নো কৰিছোঁ, তাৰ লগে লগে আমি আমাৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ কাৰণে, আমি আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আপোচহীনভাৱে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যিমানখিনি কাম কৰিছোঁ, যুৱ প্ৰজন্মৰ ক্ষেত্ৰত হওক, মহিলা সবলীকৰণৰ ক্ষেত্ৰত হওক, উদ্যোগীকৰণৰ ক্ষেত্ৰত হওক, আন্তঃগাঁথনি উন্নতিৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে আমি যেতিয়া কামখিনি দেখিছোঁ, আমাৰ অত্যন্ত আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু আমি অত্যন্ত আত্মবিশ্বাসী আৰু ইয়াৰ কোনো সন্দেহ নাই যে ভাৰতীয় জনতা পাৰ্টি আৰু NDA হয়তো এইবাৰ আমি আটাইতকৈ লাৰ্জেষ্ট মেণ্ডেট লৈ অসমৰ সংসদীয় ৰাজনৈতিক ইতিহাসত এইবাৰ এটাকে হায়েষ্ট মেণ্ডেট লৈ পেলাই আমি অহা কাইলৈ ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ চৰকাৰ গঠন হ'ব। আজি এখন ভিডিঅ' কনফাৰেন্স যোগে আপোনালোকে আজি বৈঠক এখন অনুষ্ঠিত কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছিলে, কেনেকুৱা ধৰণৰ বিজেপি যিটো অৰ্গেনাইজেশ্যন বা বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, ইট ইজ এ ভেৰি কণ্টিনিউৱাছ এণ্ড ষ্ট্ৰাকচাৰেল প্ৰচেছ। মই সিদিনাখনো কৈছোঁ, যেতিয়া বিৰোধী দলৰ নেতাই টোপনি খতি মাৰি পেলাই ভোজ ভাত খোৱাত ব্যস্ত, সেই সময়ত আমাৰ সকলো নেতাই গৈ পশ্চিমবংগ ইলেকশ্যনত ব্যস্ত। যোৱা 2 দিন আগত আমি বুথ পৰ্যায়লৈকে নেক্সট আমাৰ চৰকাৰ অহাৰ পিছত আমি কেনেদৰে প্ৰশিক্ষণ কাৰ্য লৈ যাম, চৰকাৰ থাকক, আমাৰ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। আমি প্ৰশিক্ষণৰ ইতিমধ্যে গোটেই ষ্ট্ৰাকচাৰ কমপ্লিট কৰিলোঁ। আজিও মই মাননীয় ৰাজ্যিক সভাপতি মহোদয় ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াৰ লগত বহি পেলাই আমি গোটেইখিনি কমপ্লিট কৰিছোঁ। ট্ৰেইনিঙৰ কথা আলোচনা হৈছে। আজি মুখ্যমন্ত্ৰী মহোদয় ভাবিচিৰ জৰিয়তে মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে আমাৰ কেণ্ডিডেটসকলক, জিলা সভাপতিসকলক গাইডেন্স মাৰ্গদৰ্শন প্ৰদান কৰিছে। গতিকে এইবোৰ আচলতে আমি যে জিকোঁ যে ভাৰতীয় জনতা পাৰ্টিতে যিকোঁ, এইবোৰ ইয়াৰ অন্তৰ্নিহিত কাৰণ। এতিয়া মিডিয়াই আমাৰ ধৰক কংগ্ৰেছ বা বিৰোধী দল যিটো আছে, তেওঁলোকে সদায় ভাবে যে তেওঁলোকে মিডিয়াত বাইট দি, মিডিয়াৰ মই বক্তব্য মই যথেষ্ট শ্ৰদ্ধা কৰোঁ। ছ'চিয়েল মিডিয়া আমাৰ এটা ইম্পৰ্টেণ্ট কম্পনেণ্ট, মিডিয়া বা ছ'চিয়েল মিডিয়া, কিন্তু
সংগঠন কেৱল মিডিয়াত বাইট দি পেলাই কংগ্ৰেছ বা অন্যান্য দলে ভাবে যে তেওঁলোকে নিৰ্বাচন জিকিব পাৰিব কিন্তু আমি 31,886 বুথত আমাৰ বুথ কমিটি আছে